Uh, why aren't you wearing supples? I ask one. So as we come to know that the narrator, she has recognized each of them, uh, of the barefoot boys, or each of the friends of Sahib. And one day the narrator asked that uh, one of them why they were not, or why he was not wearing supples. Supples means, actually suppal is a Hindi term, Hindi word which is here used in English. Suppal মানে হৈছে আসলতে চেণ্ডেল, হিন্দী শব্দ, চেণ্ডেলটো ইংৰাজী শব্দ হয়, আৰু শুদ্ধ অসমীয়া শব্দটো পাদুকা বুলি কোৱা হয় যদি আমি চেণ্ডেল হিচাপে ব্যৱহাৰ কৰোঁ। চ' চেণ্ডেলক ইয়াত চপ্পল হিন্দী শব্দটো ব্যৱহাৰ কৰিছে, লোকেল টাৰ্ম ব্যৱহাৰ কৰিছে। ইয়াত অকল চপ্পলছটোৱে নহয়, এনেকুৱা বহুতকেইটা শব্দ আছে যিকেইটা হিন্দী শব্দ ব্যৱহাৰ কৰিছে আৰু সেইটা আইটেলাইজ কৰি দিয়া আছে। চ' ইন দিছ লেচন ইউ উইল কাম টু নো, ইউ উইল ফাইণ্ড এ লট অফ ৱৰ্ডছ which are actually Hindi words, but they are used here in this lesson, and they are used in italics. তোমালোকে লেসনত চালে গম পাবা, লেসনত তাত আইটালিক্সত অকণ বেকাকে লিখা আছে এইকেইটা শব্দ, যেনেকৈ চপ্পলছ। চপ্পলছটো হিন্দী শব্দ, কিন্তু ইয়াত হিন্দী শব্দটো এনেকৈ ব্যৱহাৰ কৰিছে। চপ্পলছ মানে হৈছে চেণ্ডেলছ। চ' কি হ'ল, অথৰে চাহেবহঁতৰ লগৰে এজনক এদিন সুধিলে যে তুমি কিয় চেণ্ডেল নিপিন্ধা। অৰ্থাৎ সিহঁতেতো সকলোৱে খালী ভৰিৰে খোজকাঢ়ি ফুৰে, তাৰ মাজতে এজনক সুধিলে যে তুমি খালী ভৰিৰে কিয় থাকা বা চেণ্ডেল কিয় নিপিন্ধা। উই হেভ অলৰেডি কাম টু ন' Sahib along with his friends, they never wore chappals or sandals or shoes. They always remain barefoot. So one day the author asked one of them why he was not wearing chappals or why he was not wearing footwears. My mother did not bring them down from the shelf, he answers simply. Shelf means here actually the store. Shelf মানে ইয়াত দোকান বুজাইছে, stall, you can say stall or store. অৰ্থাৎ ইয়াত চেল্ফ মানে দোকান বুজাইছে। চ' যেতিয়া ল'ৰাজনক সুধিলে যে তুমি কিয় চেণ্ডেল নিপিন্ধা, কিয় খালী ভৰি থাকা, তেতিয়া ল'ৰাজনে কি উত্তৰ দিলে যে মোৰ মায়ে মোক দোকানৰ পৰা চেণ্ডেল কিনি আনি নিদিয়ে। চ' when the narrator asked him why he was not wearing chappals, then he simply replied that his mother never provide him a pair of shoes or pair of sandals or footwear. তেওঁ ক'লে যে তেওঁৰ মাকে চেণ্ডেল এযোৰ দোকানৰ পৰা কিনি নিদিয়ে কাৰণে তেওঁ পিন্ধিব নোৱাৰে। তেতিয়া আনজনে মাত দিছে, দেন ওৱান অফ দেম ছেইড, ইভেন ইফ শ্বি ডিড হি উইল থ্ৰো দেম অফ এটছ আনাদাৰ হু ইজ ৱেৰিং শ্বুজ দেট ডু নট মেটচ। চ' আনাদাৰ বয়, হি ৱাজ ৱেৰিং এ পেয়াৰ অফ শ্বুজ হুইচ ৱাজ মিছমেটচ ইন হিজ feet. Perhaps he was wearing sizes of different sizes, or it may happen perhaps he was wearing the shoes, the left side shoes on the right leg and the right side shoes on the left leg. That means whatever a boy, he was wearing a pair of shoes which was not fit in his feet, or which did not match in his feet. So when he was wearing this, at that moment he heard that the narrator was asking somebody why he was not wearing chappals. Then this boy who is wearing chappals, he said, even if his mother will bring a pair of shoes for him or pair of chappals for him from the stall or from the store, he will never wear. অৰ্থাৎ কি হ'ল, যেতিয়া অথৰে এজন ল'ৰাক সুধিলে তুমি কিয় চেণ্ডেল নিপিন্ধা, সি ক'লে যে মোৰ মায়ে মোক দোকানৰ পৰা আনি নিদিয়ে সেইকাৰণে পিন্ধিব নোৱাৰোঁ। তেতিয়া আন এজন ল'ৰাই এই কথাখিনি শুনি সি উত্তৰটো দিলে। সি কি ক'লে যে যদি তাক মাকে জোতা বা চেণ্ডেল কিনি আনি দিয়েও দোকানৰ পৰা, সি নিপিন্ধিব, সি দলাই দিব, তাৰ পিন্ধা অভ্যাসে নাই। আৰু যিজন ল'ৰাই এনেকৈ কৈছে সি কিন্তু নিজে এযোৰ আজি জোতা পিন্ধি আছে। যিযোৰ জোতা তাৰ ভৰিত খাপ খোৱা নাই মানে ইয়াত এনেকুৱা হ'ব পাৰে হয়তো তাক 7 চাইজ লাগে, সি 8 চাইজ পিন্ধিছে, নাইবা এনেকুৱা হ'ব পাৰে সি সোঁফালৰ জোতাপাত বাওঁফালে পিন্ধিছে, বাওঁফালৰ জোতাপাত সোঁফালে পিন্ধিছে। যিহেতু সিহঁতে কেতিয়াও জোতা পিন্ধিয়ে পোৱা নাই, গতিকে সোঁফাল বাওঁফাল তেওঁলোকে নাজানে, গতিকে এইটোৱে সম্ভৱ হৈছে যে সোঁফালত পিন্ধা জোতাপাত বাওঁফালে পিন্ধিছে আৰু বাওঁফালে পিন্ধিব লগা জোতাপাত সোঁফালে পিন্ধিছে। সেইকাৰণে কৈছে শ্বুজ দেট ডু নট মেটচ, তেওঁৰ ভৰিত খাপ খোৱা নাই বা ফিট হোৱা নাই বা উল্টা পুল্টাকৈ পিন্ধিছে। দেট মিনছ দিছ বয় হু ইজ ৱেৰিং এ পেয়াৰ অফ শ্বুজ, হি ইজ নট ৱেৰিং দিছ প্ৰপাৰলি
When I commented on it, he shuffles his feet and says nothing. And when the author commented on that she said that he was not wearing his shoes properly, then he never replaced the shoe, he just shuffled his feet. আৰু ল'ৰাজনে কি কৰিলে, যেতিয়া অথৰে দেখালে যে সি জোতাযোৰ পিন্ধাত ঠিক হোৱা নাই, সি ভুলকৈ পিন্ধিছে, উল্টা পুল্টাকৈ পিন্ধিছে, তেতিয়া সি জোতাযোৰ নুখুলিলে লাজতে হয়তো, সি কি কৰিলে, সি ভৰিখন চাফুল কৰি দিলে, অৰ্থাৎ ভৰিখন উল্টা পুল্টা কৰিলে, অৰ্থাৎ সোঁফালৰ ভৰিখন আৰু বাওঁফালৰ ভৰিখন এনেকুৱাকৈ ক্ৰছ কৰি দিলে, জোতাযোৰ খুলি নিদিলে, হয়তো লাজত হ'ব পাৰে. I want shoes, says a third boy who had never owned a pair all his life. So another boy was there, a third boy. He said that he wanted to wear a pair of shoes or a pair of footwear. And why he said like this? Because he had never owned a pair of shoes in his entire life. আৰু তাত আৰু এজন ল'ৰা আছিলে, তৃতীয় ল'ৰাজনে, সি ক'লে যে মই জোতা বিচাৰোঁ, মই জোতা পিন্ধিব বিচাৰোঁ. আৰু যিজন ল'ৰাই ক'লে জোতা বিচাৰোঁ বুলি বা জোতা পিন্ধিব বিচাৰোঁ বুলি, সি আচলতে কি, সি জীৱনত আজিলৈকে কোনোদিন জোতা পিন্ধিয়ে পোৱা নাই. গতিকে জীৱনত যিহেতু কোনোদিন জোতা পিন্ধিয়ে পোৱা নাই, আনজন ল'ৰাই জোতা পিন্ধা দেখি তাৰো জোতা পিন্ধিব মন গৈছে, সেইকাৰণে কৈছে যে মই জোতা পিন্ধিব বিচাৰোঁ, মোকো জোতা লাগে. চ' he had seen that his friend who was wearing a pair of shoes, that is why perhaps he was also interested to wear a pair of shoes. He said to the author that he wanted to wear a pair of shoes because he had never owned a pair of shoes in his entire lifetime. Traveling across the country, I have seen children walking barefoot in cities on village roads. And the author said, and she had traveled across the countries, in cities, in towns, in villages, and everywhere in roads. She had noticed a lot of boys who remain shoeless or who remain barefoot, like all these boys and Sahib and his companions. অৰ্থাৎ অথৰে কৈছে যে তেওঁ দেশৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰি, বিভিন্ন চহৰত, বিভিন্ন নগৰত, গাঁৱত তেওঁ এনেকুৱা খালী ভৰিৰে খোজকাঢ়ি ফুৰা বহুত ল'ৰা ছোৱালী দেখিছে. So when she traveled in various parts of our country, in villages or in cities, she had seen such kind of boys who never wore a pair of chappals or shoes, who remain always barefoot. It is not lack of money, but a tradition to stay barefoot is one explanation. And whenever you will ask them why you are not wearing chappals, why you are not wearing footwears, why you remain barefoot, then they try to explain that it is not lack of money, it is their tradition to remain barefoot. আৰু কি হ'ল, অথৰে কৈছে যে যদি সিহঁতক সোধা যায় যে তোমালোকে কিয় খালী ভৰি থাকা, তেওঁলোকে এটা ব্যাখ্যা দিব বিচাৰে, কি কিছুমানে ক'ব বিচাৰে যে আমি খালী ভৰি থকাটো আমাৰ টকাৰ অভাৱ নহয়, এইটো হৈছে আমাৰ পৰম্পৰা, আমাৰ বংশৰ পৰম্পৰা. অৰ্থাৎ আমি খালী ভৰিৰে থাকোঁ, আমি চেণ্ডেল পিন্ধা পৰম্পৰা আমাৰ বংশত নাই, সেইকাৰণে আমি চেণ্ডেল নিপিন্ধোঁ, এয়া কোনো টকাৰ অভাৱ নহয়, তেনেকৈ তেওঁলোকে কয়. I wonder if this is only an excuse to explain away a perpetual state of poverty. Perpetual means unceasing, continuous, চিৰন্তন, অবিৰাম যিটো চলি থাকে, সেইটো পাৰ্পিচুৱেল বুলি কয়. কিন্তু অৰ্থৰে কৈছে যে মই আচৰিত হওঁ, আচলতে তেওঁলোকে যে কয় যে তেওঁলোকৰ জোতা বা চেণ্ডেল নিপিন্ধাকে খালী ভৰি থকাটো তেওঁলোকৰ কোনো ধৰণৰ টকাৰ অভাৱ নহয়, এইটো হৈছে তেওঁলোকৰ বংশৰ পৰম্পৰা. কিন্তু অথৰে ভাবি আচৰিত হয়, আচলতে এইটো বংশৰ পৰম্পৰা হয়তো নহয়, এইটো হৈছে কি, তেওঁলোকে যে চিৰন্তন এটা দাৰিদ্ৰৰ অৱস্থাত থাকে, দৰিদ্ৰতাত বসবাস কৰিব লগা হয়, চিৰন্তন অৰ্থাৎ জন্মৰ পৰা মৃত্যুলৈকে তেওঁলোকে দাৰিদ্ৰতাৰ সৈতে সহাৱস্থান কৰিব লগা হয়, সেইটোৰ পৰা তেওঁলোকে সেইটো লুকুৱাৰ হয়তো এটা বাহান আহে, হয়তো তেওঁলোকে সেইটো লুকুৱাব বিচাৰে আৰু সেইকাৰণেহে এইখিনি কয়. The author said that actually though these barefoot, some of the barefoot children, they say it is not lack of their money to remain barefoot, it is their tradition of their family, it is a culture of their family. But the author said perhaps it is not the tradition, it was not the culture, actually they wanted to give an excuse to hide their perpetual state of poverty. তেওঁলোকৰ চিৰন্তন দাৰিদ্ৰতাৰ যিটো অৱস্থা, সেইটো লুকুৱাৰ কাৰণে তেওঁলোকে হয়তো এনেকৈ ব্যাখ্যা কৰে, সেইটো লুকুৱাৰ এটা বাহান আহে বুলি অৰ্থৰে হয়. That means according to the author,
remaining barefoot is not a tradition of these poor rag pickers, poor barefoot boys. Remaining barefoot or remaining shoeless is only an excuse to explain away their perpetual state of poverty. তেওঁলোকৰ চিৰন্তন দাৰিদ্ৰতাক লুকুৱাৰ এটা উপায়হে এনেকৈ থকাটো, খালী ভৰি থকাটো। অৰ্থাৎ খালী ভৰি থকাটো কোনো ধৰণৰ তেওঁলোকৰ বংশৰ পৰম্পৰা নহয়, তেওঁলোকৰ টকাৰ অভাৱ, তেওঁলোকে কিনিবলৈ সামৰ্থ্য নাই আৰু সেইকাৰণেহে তেওঁলোকে এনেকৈ খালী ভৰি থাকে বুলি অথৰে কথাটো কৈছে। চ' এইখিনি আছিলে বেচিকেলি চাহেবতে খালী ভৰি থকা, কিয় খালী ভৰি থাকে, তেওঁলোকে কেনেকৈ এক্সপ্লেইন কৰে আৰু অথৰ এটা কি বুজিছে তাৰ কথা। ডেট মিনছ why they remain shoeless or they remain barefoot, the boys like Sahib, the rag pickers, and whatever their excuse when somebody will ask them why they remain shoeless are discussed here. So now we will discuss the another chapter. Here in the next chapter we will come to know about the story.